তানজিল হুছেইন পৰাস্ত হোৱাৰ বাবে কংগ্ৰেছ পৰাস্ত হোৱাৰ বাবে এতিয়া সামগ্ৰী জনতাই ৰক্ষা পাব এইভাবে ৰক্ষা পাব সংখ্যালঘু লোকসকলক যি শাস্তি দিছিল হাৰাশাস্তি কৰিছিল সেই হাৰাশাস্তিৰ পৰা ৰক্ষা পাব আৰু সেইভাবে ৰকিবুল হুছেইনে ভাল পাইছে এই বিষয়টো মনত দুখৰ কথা নাই এইটো গণতান্ত্ৰিক আপুনি যেনেকে জয়টো যেনেকে আপোনাৰ আনন্দ লাগে পৰাজয়টো মানিবলৈ আপোনালোকে সেই ধৰণৰ প্ৰস্তুত থাকিব লাগে মইতো ইলেকশ্যনৰ দিনাই কৈছো যে হাৰিব বুলি এটো জয় হিমন্ত বিশ্ব শৰ্মাৰ জয় হৈছে তানজিল হুছেইনৰ পৰাজয় হৈছে এটো ডাইৰেক্টলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যনত উঠিলে যিখিনি নিজৰ কাৰণে কৰে তাতকে বেছি কৰিছে কাৰণ তেওঁক দেখিছে আপুনি ইলেকশ্যনৰ দিনাও অবৈধভাৱে কোড অফ কণ্ডাক্ট ভাইলেশ্যন কৰি তেওঁ মুখ্যমন্ত্ৰী পদৰ মৰ্যাদা হানি কৰি তেওঁ কেম্পেইন কৰিছে বিভিন্ন ধৰণে মানুহ গুছটাইছে যে আপোনালোকে কাম কৰক মই কি কৰিব লাগে কৰিম 54 পুলিচ অফিচাৰ এক দিনত আপোনাৰ ট্ৰেন্সফাৰ কৰি আনিছে ইলেকশ্যনৰ কেইদিনমানৰ আগত 3-4 দিনৰ আগত ৰাস্তা ঘাটে চিনি নাপায় কিন্তু মানুহ এৰেষ্ট কৰিবলৈ মানুহৰ ঘৰটো চিনি পায় গতিকে এইবিলাক কথা বতৰা আপোনাৰ যুঁজি যাব লাগিব আমি ক'ব লাগিব আৰু বাই ইলেকশ্যন এটাত আপোনাৰ শাসনৰ থকা দলটো জিকেই সেইটো মই ইমান পলিটিক্যালি মই লৈছোঁ ৰাজনৈতিকভাৱে লৈছোঁ তথাপি পৰাজয়টো স্বীকাৰ কৰিছোঁ ৰাইটো মানি লৈছোঁ আৰু আপোনাৰ আগন্তুক দিনত এই ক্ষেত্ৰত কেনেধৰণে আমি কাম কৰিব লাগে সেই কথাখিনি সামগ্ৰীবাসী ৰাইজ সকলো মোৰ দলৰ সকলোকে মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ যিসকলে প্ৰত্যক্ষ পৰোক্ষভাৱে লাগিলে এটা প্ৰতিকূল পৰিৱেশৰ ভিতৰত সাংবাদিকসকলেও যিখিনি নিউজ দিব পাৰে দিছে সেইখিনিকো ধন্যবাদ জনাইছোঁ আৰু যিসকলে আপোনাৰ আমাক ভোট দিয়া নাই সেইসকলকো মই ধন্যবাদ জনাইছোঁ মুঠতে সামগ্ৰীবাসী ৰাইজ সুখে শান্তিৰে থাকক অন্ততঃ এটা সাৰুদ্ধ পৰিসৰৰ পৰা পৰিত্ৰাণ পাওক সামগ্ৰীত ভৱিষ্যতে প্ৰাৰ্থিত্বৰ বিকল্প চিন্তা কিবা কৰিব নেকি এতিয়া কোনখন সামগ্ৰী আজিৰ সামগ্ৰী যিটো জিকিছে সেই সামগ্ৰীখন সামগ্ৰী নহয় হিমন্ত বিশ্ব শৰ্মাৰ দয়াৰ কৃপাত এটা হ'ল সামগ্ৰী এটা হ'ল ৰূপহী এটা হ'ল কলিয়াবৰ এটা হ'ল বহমপুৰ এতিয়াও যদি আপুনি চাই অৰিজিনেল আমাৰ যিটো সামগ্ৰী সেই সামগ্ৰীত আমি এতিয়াও 10,000 ভোটত লিড পাইছোঁ এই প্ৰতিকূল পৰিৱেশত ৰেগিং কৰাৰ পাছতো বাহিৰা মানুহক ভোট দিয়াৰ পিছতো আপুনি যদি চাই 6 ৰাউণ্ডলৈকে আমাৰ বিজয় আছে 6 ৰাউণ্ডৰ পৰা বিজয় মানে আমি 6 ৰাউণ্ডলৈকে যিখিনি অৰিজিনেল এতিয়া যিটো আপোনাৰ সামগ্ৰী সেইখিনিত আমি 8,000 লিড আছে কিন্তু এটা কথাটো ঠিক যে কিছুমান আমাৰ কলিয়াবৰত পৰিলে কিছুমান আপোনাৰ বহৰমপুৰত পৰিলে এটা সৰু ঠাই এটা আপোনাৰ ৰূপহীত পৰিলে এটাতো প্ৰভাৱ হ'বই যে আপোনাক আজি ভোট দিয়াৰ পিছৰ দিনাৰ পৰাই আমাৰ কলিয়াবৰ বহমপুৰ আৰু আমাৰ ৰূপহী হ'ব সেইটোতো কথাটো হ'বই গতিকে সেই ধৰণৰ চিন্তাধাৰা আমি কৰিব লাগিব আৰু বাই ইলেকশ্যন এটাত ৰুলিং পাৰ্টিটো জিকে সেইটো ইমান কথা নাই কিন্তু অন্ততঃ মই এটাই অনুৰোধ কৰিম যে অন্ততঃ সামগ্ৰীবাসী ৰাইজক সকলোকে যাতে আজিৰ পৰা অন্ততঃ শান্তিৰে থাকিব দিয়ে এই ডকাইত চুৰকেইটাৰ ওপৰত যাতে শাসনটো এৰি নিদিয়ে মই সেইটোকে অনুৰোধ কৰিম আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330